শুভেচ্ছা জনাইছোঁ একেলগে হেপী হোলী শুভেচ্ছা জনাইছোঁ সকলোৱে ভাল থাকক হেপী হোলী হেপী হোলী নমস্কাৰ। আমাৰ গাঁৱৰ প্ৰত্যেক বছৰ এই ধৰণে প্ৰভু জগন্নাথক বাৰেৰহণীয়া কৃষ্টি আলোড়নেৰে শোভা দিয়াৰ প্ৰয়াস কৰে। খুব ভাল লগা পৰিৱেশ, উপস্থিত থাকি বিৰল সুখ অনুভৱ কৰিছোঁ। আমাৰ গাঁৱৰবাসীলৈ সকলোকে শুভেচ্ছা জনাইছোঁ। আমি আনন্দ কৰিছোঁ, উল্লাস কৰিছোঁ। লাকীৰ সৈতে ভাইটিৰ সৈতে পূৰা আনন্দ পৰিৱেশ আৰু আহিলোঁ। হাতৰ স্পৰ্শবিলাক বৰ মজা কৰি আছে গাঁৱৰ পৰিৱেশত, মিঠা লাগে। লাভ ইউ অল। জয় জুবিন দা। বাবা দা থাকি গ'ল কথাটো কেনেকুৱা আমাৰ এই পৰিৱেশ আমি যদি একতা পৰিৱেশ আমাৰ ক'তো নহয় আৰু এইটো মুঠতে ছাগলী চুকতকৈ ওপৰত ক'তো নাই। আজি মোটামুটি আমাৰ 25 বছৰ 27 বছৰমান হৈ গ'ল, যিটো আমি গোটেই যুৱকসকল একেলগে হৈ পেলাই 2 টকা 1 টকা তুলি পেলাই আমি নিদিয়াখিনিকো আমাৰ লগত সহযোগ কৰি আমি ভাত এসাঁজ খাওঁ, সেইটো ক'তো নাই আজিলৈকে। আৰু আমাক দেখি আজি আমাৰ গোটেই ছাগলী চুকত মহিলাসকলেও আৰম্ভ কৰিছে, এইটো যুৱতীসকলেও আৰম্ভ কৰিছে। আমি যুৱকৰ পৰা এতিয়া বৃদ্ধ পালোহি, আমি আজিলৈকে এইটো পৰম্পৰা এৰি দিয়া নাই। আমি সকলোৱে ডেকা হৈ জানো দাদা, আমি চব ডেকা। এতিয়া মোৰ 52 বছৰ বয়স, তথাপিতো আমি ডেকা হৈ আছোঁ। মানে 30 বছৰ প্ৰায় 28 বছৰ বয়সৰ পৰা আমি এইটো আৰম্ভ কৰিছোঁ এতিয়ালৈকে, আৰু এইটো কোনো বছৰে আমাৰ পৰা মাইনাছ হোৱা নাই। আমি এনেধৰণে থাকিম বাবা, আমি এনেকৈ থাকিম। আৰু যদি পাৰোঁ কিবা অহা বছৰলৈ আমি বেলেগ প্লেনিং কৰিম। আৰু আটাইতকৈ গৌৰৱৰ কথা, আমি একেবাৰে যেতিয়া মা দেউতাৰ পকেটৰ পইচা ফাকুৱা খেলিছিলোঁ, আজিৰ ডেটত আমি কাৰো মুখলৈ ভগৱানে কৃপাত কাৰো মুখলৈ কোনো চাব নালাগে। মানে আগতে আমি কোনোবাই 10 টকা দিলে ৰখি থাকিবলগীয়া 10 টকা চান্দাৰ কাৰণে, এতিয়া আজি আমি নিজা পকেটৰে নিজেই খৰচ কৰিব পৰা আজি প্ৰতিজন যুৱক হ'ল। আমাতকৈ ভাইটিসকল আছে, গতিকে তেওঁলোকেও আজি এটা সংস্থাপন পাই পেলাই আমাৰ এই অনুষ্ঠানটোত তেওঁলোকে পাৰ্য মাৰে, যিমানখিনি পাৰে আমাক তিমানখিনি ধৰণে সহায় কৰি আজি আমি কাৰো মুখলৈ নোচোৱাকৈ আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ। ভাইসকলক বহুত ভাল পায়, আমি মৰম মিলা প্ৰীতি। আৰু ইয়াত কোনো কমিউনেল নাই, মানে কোনো জাতি ভেদ নাই। ইয়াত যোনে যি কৰে চব আছে আমাৰখিনিৰ মাজত, কোনো ধৰণৰ জাতি ভেদৰ চব ভাই আমি চব ভাই। জয় জীৱন জিন্দাবাদ, জয় অসম।